এই মুহূৰ্তত আমি উপস্থিত আছোঁ ডিৰাই চাহ বাগিচা। ডিৰাই চাহ বাগিচা ক'ত অৱস্থিত বুলি ক'লে প্ৰথমে কওঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এই ডিৰাই চাহ বাগিচা। আৰু ডিৰাই চাহ বাগিচাৰ এটা লাইনত আমি উপস্থিত আছোঁহি আৰু এই লাইনটোৰ এখন ঘৰলৈ আমি যাব বিচাৰিছোঁ আৰু সেই ঘৰখনত যিগৰাকী তেওঁলোকৰ কনিষ্ঠ পুত্ৰ জগত ভূঞাৰ মৃত্যু হৈছিল বাংগালুৰুত। সেই সময় আছিল মাৰ্চ মাহৰ 10 তাৰিখ। 10 মাৰ্চৰ দিনটোত যিহেতু জগত ভূঞাৰ বাংগালুৰুত মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছত তেওঁলোকে এই পৰিয়ালটো যিখন ঘৰত আছোঁ, মই ঘৰখন এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। এই ঘৰখনৰ সেই তেওঁলোকৰ সন্তানক ইয়ালৈ লৈ আহিব পৰা নাছিল মৃতদেহটো, কাৰণ তেওঁলোকৰ হাতত সেই ব্যয় ক্ষমতা তেওঁলোকৰ হাতত নাই। আমি সেই পৰিয়ালটোৰ সৈতে কথা পাতিব বিচাৰিম, কি হৈছিল, কেনেকৈ হৈছিল আৰু কেনেকৈ মৃতদেহ আহিল সেই সম্পৰ্কে অকণমান জানিম। কাৰণ আমি বাহিৰত যেতিয়া এই স্থানলৈ আহি পাইছোঁহি 24ৰ সৰজমিন কৰিবলৈ, তেতিয়া আমি এই যিটো ঘটনাৰ কথা শুনাৰ পিছতে এই ঘৰখনলৈ আমি আহিছোঁ। আপুনি জগতৰ কি হয়? দাদা কি হৈছিলে? তেখেতৰ মানে কাহ হৈছিলে প্ৰথমে। কাহ হৈ পিনে কাহটো বেছি হোৱাৰ পাছত সেই বেমাৰটোৱে নিমনিয়া ৰূপ ল'লে। নিমনিয়া। তো তেনেকুৱাতেই তেখেতৰ 10 মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হৈছে মানে তাত বেংগলোৰত। যোৱা মাহৰ যোৱা মাহৰ কথা। যোৱা মাহ মানে এমাহৰ সময়। এমাহ। তাৰপিছত কি হ'ল? তেখেতৰ তাত মৃত্যু হোৱাৰ পাছত আমি তেখেতৰ মৃত্যুদেহ অনাত অপাৰগত হৈ আছিলোঁ। তো যেতিয়া আমি স্থানীয় জিলা পৰিষদৰ বাইদেউ শ্ৰীমতী গীতা বাইদেউ ডাঙৰীয়ানীৰ ওচৰত গৈ পিনে কথাষাৰ খুলি ক'লোঁ। তা আমাৰ ভাইটিৰ ডেড বডিটো আনি দিয়াৰ কিবা ব্যৱস্থা স্থানীয় বিধায়ক মহোদয়ৰ লগত কথা পাতি কিবা ব্যৱস্থা কৰি দিয়ক বুলি কোৱাত বাইদেউগৰাকীয়ে স্থানীয় বিধায়ক বিমল বৰা ডাঙৰীয়াৰ লগত কথা পাতি সেই আনি দিয়াৰ ব্যৱস্থাটো কৰাই দিছে। আমাৰ বিধায়ক ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত কথা বতৰা পাতি সেইখিনি আনি দিয়াৰ ব্যৱস্থাটো কৰিছে বুলি পাছত আমি গম পালোঁ। তো সেয়ে নহ'লে আমি আমাৰ ভাইটিৰ মৃত্যুদেহ আনিব নোৱাৰিলোহেঁতেন মানে। আৰু সৎকাৰ কৰিব নোৱাৰিলোহেঁতেন। আপোনাৰ পিতৃ আপোনাৰ ল'ৰা যোৱা মাহৰ এইটো ঘটনা। অন্তিম সৎকাৰ আপোনালোকে 12 তাৰিখে কৰিছে। 12 তাৰিখে অন্তিম সৎকাৰ তেওঁলোকে কৰিছে। মই এই যিটো ঘটনা, এনেকুৱা অনুৰূপ ঘটনা এটাৰ আমি কথা শুনিছিলোঁ কেইদিনমান পূৰ্বে, যেতিয়া সৰ্বানন্দ সোণোৱালে এখন সত্ৰলৈ তেওঁ গৈছিল। সৰ্বানন্দ সোণোৱাল গৈছিল মায়ামৰা মদাৰখাট সত্ৰলৈ, আৰু মদাৰখাট সত্ৰত ধ্ৰুৱজ্যোতি গোস্বামী 20 বছৰ আগৰ এটা কাহিনীক লৈ ধ্ৰুৱজ্যোতি গোস্বামীৰ মাতৃয়ে আহি সৰ্বানন্দ সোণোৱালক আশীৰ্বাদ দিছিল, যে তেওঁ কৈছিল যে তুমি মোৰ পুত্ৰক ঘূৰাই দিছিলা, পুত্ৰৰ মৃতদেহ তুমি আনি দিছিলা, যাৰ বাবে আমি অন্তিম সৎকাৰ কৰিব পাৰিছিলোঁ, পুত্ৰক আমি ওচৰত পাইছিলোঁ, মৃতদেহটো পাইছিলোঁ। গতিকে সেই কাহিনীৰ পিছত আমি আজি ডিৰাই চাহ বাগিচালৈ আহোঁতে এই কাহিনীটো শুনিছোঁ। আপুনি ৰমেশ ভূঞা। আৰু কোন আছে আপোনালোকৰ ইয়াত? মোৰ মানুহজনী আছে আৰু মোৰ দেউতা আৰু মোৰ ছোৱালী দুজনী। তেওঁ আপোনাৰ ভাইটিয়ে বিয়া পাতিছিল? বিয়া পতা নাছিল। কিমান দিন ধৰি বাংগালুৰুত কাম কৰিছিল? প্ৰায় 2 বছৰ ওচৰা ওচৰি হৈছিলে। মাজত এবাৰো নাই অহা নাছিলে। তেখেতে আহিলে, সেইটোৱে একেবাৰে মৃতদেহে আহিলে তাত। তেওঁলোকৰ জগত ভূঞাৰ কথা কৈছে যে জগত ভূঞা ইয়াৰ পৰা গৈছিল 2 বছৰ পূৰ্বে গৈ বাংগালুৰুত তেওঁ কাম কৰিছিল, কোনোবা ফেক্টৰীত কাম কৰিছিল, আৰু 2 বছৰ ধৰি অহাই নাছিল ঘৰখনলৈ। আহিল মৃতদেহ হৈ আহিল, আৰু মৃতদেহ অনাৰ ক্ষেত্ৰতো তেওঁলোক অপাৰগ আছিল। সেই কথা ইতিমধ্যেই কৈছে ৰমেশ ভূঞাই, যে তেওঁলোকে মৃতদেহটো আনিব পৰা নাছিল। একমাত্ৰ কাৰণ আছিল যে তেওঁলোকৰ হাতত কিমানখিনি ধন নাছিল। কিন্তু সৰ্বানন্দ সোণোৱালে ইনিচিয়েটিভ লৈ বিমল বৰাই সেই ক্ষেত্ৰত তেওঁলোকক সহায় কৰিছিল, বা তাৰ লগতে ZPC প্ৰথমতে তেওঁলোকে ইয়াৰ যিগৰাকী ZPC আছে ZPCৰ সৈতে যোগাযোগ কৰিলে, ZPCয়ে বিমল বৰাৰ সৈতে যোগাযোগ কৰিলে, আৰু বিমল বৰাই সৰ্বানন্দ সোণোৱালৰ সৈতে যোগাযোগ কৰিলে, আৰু তাৰপিছতে তেওঁলোকে মৃতদেহ পালে আৰু মৃতদেহৰ অন্তিম সৎকাৰ কৰিব পাৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।